নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে 2026ৰ বৰ্ষফলটো কেনেকুৱা যাব আপোনালোকৰ নামৰ প্ৰথমটো আখৰ ম বা মূৰ্ধন্যতৰে আৰম্ভ হয় সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহলে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এই বছৰটোৰ সামগ্ৰিকভাৱে আপোনালোকৰ পৰ্যালোচনা কৰি দিছো 2026 বৰ্ষটো সিংহ ৰাশিৰ জাতকৰ বাবে নেতৃত্ব স্বীকৃতি আৰু সৃষ্টিশীলতাৰ বছৰ হ'ব বছৰটোৰ আৰম্ভণিতে বৃহস্পতিয়ে মিথুন ৰাশিত থাকি যোগাযোগ শিক্ষা আৰু নতুন আইডিয়াৰ সুযোগ বৃদ্ধি কৰিব 2 জুনৰ পিছত বৃহস্পতিয়ে কৰ্কট ৰাশিত যেতিয়া চতুৰ্থ আপোনালোকৰ ৰাশিত যেহেতু স্থানান্তৰ হ'ব আপোনালোকৰ দ্বাদশ ঘৰত স্থানান্তৰ হ'ব সেইখিনি সময়ছোৱাত পাৰিবাৰিক যিটো দায়িত্ব হয় সম্পত্তি আৰু স্থিৰতাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ আপোনাৰ প্ৰয়োজন হ'ব 31 অক্টোবৰ তাৰিখৰ পিছত বৃহস্পতিয়ে নিজৰ ঘৰত সিংহ ৰাশিত যেতিয়া প্ৰৱেশ কৰিব 31 অক্টোবৰৰ পিছত বৃহস্পতিয়ে যেতিয়া মিত্ৰ ৰাশিস্থ সিংহ ৰাশিত প্ৰৱেশ কৰিব তেতিয়া নেতৃত্ব সৃষ্টিশীল উদ্যোগ আৰু স্বীকৃতি বৃদ্ধি কৰিব শনি গ্ৰহটো মীন ৰাশিত থকাৰ ফলত দীৰ্ঘম্যাদী লক্ষ্য ধৈৰ্য আৰু স্থিৰতা বজাই ৰাখিব পাৰিব প্ৰথমতে দেখুৱাই দিছো আপোনালোকৰ বৃহস্পতি শনি ৰাহু আৰু কেতুৰ গোচৰ অনুযায়ী কেনেকুৱা প্ৰভাৱ পৰিব বৃহস্পতিয়ে ইয়াতে 2 জুনলৈকে আছে বৃহস্পতিৰ দৃষ্টি পৰি আছে ভাতৃ-ভন্তিৰ স্থানত বৃহস্পতিৰ দৃষ্টি পৰি আছে আপোনালোকৰ সন্তানৰ স্থান বুদ্ধিবৃত্তি উচ্চ শিক্ষাৰ স্থানত বৃহস্পতিৰ দৃষ্টি পৰি আছে আপোনালোকৰ ব্যৱসায় লাইফ পাৰ্টনাৰে হওক বা ব্যৱসায়িক পাৰ্টনাৰশ্বিপৰ স্থানত আপোনালোকৰ ব্যৱসায়ৰ ইনকামৰ ক্ষেত্ৰত সো এইবিলাক ক্ষেত্ৰত আপোনালোকে বৃহস্পতি যেহেতু ইনকামৰ বা ইচ্ছাপূৰ্তিৰ ঘৰৰ পৰা দৃষ্টি দিছে বৃহস্পতিৰ দৃষ্টি অতিশয় শুভ বৰ্তমান সময়ছোৱাত অৰ্থাৎ বছৰটোৰ আৰম্ভণিৰে পৰা 2 জুনলৈকে বৃহস্পতিৰ ফালৰ পৰা ইনকামৰ ক্ষেত্ৰত বহুত বেছি বেনিফিচিয়াল হ'ব বৃহস্পতিয়ে একাধিক সোৰ্চৰ পৰা ইনকামত বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰিব বৃহস্পতিৰ স্থিতি একাদশ ঘৰত থকাৰ কাৰণে আপোনালোকে বৰ্তমান সময়ছোৱাত আপোনালোকে বেছি মাথা মাৰিবলগীয়া নহয় মানে সুযোগ সুবিধাবিলাক সহজতে আপোনালোকৰ চকুত বাজিব আৰু আপোনালোকে সেই অপৰচুনিটি বা সুযোগ সুবিধাবিলাক লৈ আপোনালোকে কষ্ট কৰিব পাৰিলে নিশ্চয় বেনিফিটেড হ'ব বৃহস্পতিৰ পঞ্চম দৃষ্টি যেহেতু আপোনালোকৰ তৃতীয় ঘৰত আছে সো ভাই ভনীৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব বৃহস্পতিৰ তৃতীয় দৃষ্টি আপোনালোকৰ তৃতীয় ঘৰত দৃষ্টি থকাৰ কাৰণে পৰাক্ৰম কৰিব পাৰিব কষ্ট কৰিব পাৰিব এইখিনি সময়ছোৱাত বৃহস্পতিৰ ফালৰ পৰা আপোনালোকে যথেষ্টখিনি বেনিফিটেড হ'ব পাৰিব পৰাক্ৰম কৰিব পৰা কষ্ট কৰিব পৰা ক্ষমতাটো আপোনালোকৰ বঢ়াব তৃতীয় ঘৰত 25 নৱেম্বৰলৈকে ৰাহুৰ দৃষ্টি আছে নিজৰ ভাই ভনীৰ সৈতে অকণমান কনফিউজন ক্ৰিয়েট হ'ব পাৰে তাৰ প্ৰতি অলপ ধ্যান ৰাখিব বৃহস্পতিৰ সপ্তম দৃষ্টি যেহেতু আপোনালোকৰ পঞ্চম ঘৰত যেটো সন্তানৰ স্থান হয় উচ্চ শিক্ষাৰ স্থান হয় বুদ্ধিবৃত্তিৰ স্থান হয় এইবিলাক ক্ষেত্ৰত যেহেতু আহি আছে সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ কাৰণে বেনিফিচিয়াল হ'ব 2 জুন তাৰিখলৈকে বৃহস্পতিৰ ফালৰ পৰা উচ্চ শিক্ষাৰ ক্ষেত্ৰত সহায়ক হ'ব ফাইনান্সিয়েল ক্ষেত্ৰত যিসকলে পঢ়ি আছে বা ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে যদি MBA পঢ়ি আছে ফাইনান্সত MBA যদি কৰি আছে তেতিয়াহলে আপোনালোকৰ কাৰণে ভাল বেংকিং সেক্টৰৰ কিবা যদি ষ্টাডি কৰি আছে তেতিয়াহলে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে বৃহস্পতিৰ দৃষ্টি যেহেতু আপোনালোকৰ সপ্তম ঘৰত নৱম দৃষ্টি আহি আছে সপ্তম ঘৰত ৰাহুৰ স্থিতি আছে সো কনফিউজন কিছুমান ক্ৰিয়েট হৈ থাকিব আপোনালোকৰ ব্যৱসায়িক পাৰ্টনাৰ হওক বা জীৱন সংগীয়ে হওক সো মুঠতে আপোনালোকৰ সংগীৰ সৈতে অকণমান হলেও মতনৈক্য হৈ থাকিব কিন্তু সংগীৰ সহায় লাভ কৰিব পাৰিলে জীৱন সংগীয়ে হওক বা আপোনালোকৰ ব্যৱসায়িক অংশীদাৰে হওক তেওঁলোকৰ পৰা সহায় লাভ কৰিব পাৰিলে আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব সো আপোনালোকে ৰিলেশনশিপটো ভালদৰে মেইনটেইন কৰিব পাৰিব লাগিব বৃহস্পতিৰ ইয়াৰ পৰা 2 জুন তাৰিখৰ পিছত আপোনালোকৰ কৰ্কট ৰাশিত যাব কৰ্কট ৰাশিটো ইয়াতে দ্বাদশ ঘৰত বৃহস্পতিৰ গতিয়ে আপোনালোকৰ বিদেশৰ পৰা ইনকামৰ ক্ষেত্ৰত সহায়ক হ'ব আপোনালোকৰ যিয়ে আপোনালোকৰ ঘৰৰ পৰা দূৰত থাকি কাম কৰি থাকে তেওঁলোকৰ কাৰণে ভাল হ'ল যাৰ আপোনালোকৰ প্ৰপাৰ্টি ৰিলেটেড ক্লাছ আছে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ 2 টকা অলপ এক্সট্ৰা খৰচ কৰিবলগীয়া পৰিব পাৰে বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ সপ্তম দৃষ্টি ষষ্ঠ ঘৰত থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকৰ চৰ্বিজনিত প্ৰবলেম মধুমেহ বা চৰ্বিজনিত প্ৰবলেম যদি হৈ আছে খুব সাৱধান হ'ব লাগিব আপোনালোকৰ বৃহস্পতিৰ নৱম দৃষ্টি পৰি আছে অষ্টম ঘৰত সো বৰ্তমান সময়ছোৱাত আপোনালোকে বৃহস্পতিৰ ফালৰ পৰা বেনিফিটেড হ'ব পাৰিব বেনিফিটেড হ'ব কেনেকৈ যে শনি গ্ৰহটো আপোনালোকৰ অষ্টম ঘৰত আছে যদি আপোনালোকে লোহালক্কৰ যন্ত্ৰপাতি এইবিলাক ক্ষেত্ৰত যদি কিবা কাম কৰি আছে তেতিয়াহলে আপোনালোকে বেনিফিটেড হ'ব পাৰিব কিন্তু এটা কথা যে বৃহস্পতি দ্বাদশস্থ হৈ থকাৰ কাৰণে 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে খৰচৰ ঘৰটো অলপ বেছি এক্টিভ হৈ আছে পঢ়া শুনাৰ ক্ষেত্ৰত বেয়া নহয় উচ্চ শিক্ষাৰ PhD লেভেলৰ ৰিসাৰ্চ বা গৱেষণাৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে
শনিৰ স্থিতি আপোনালোকৰ বাৰু মই বুজাই দিম। বৃহস্পতিৰ পঞ্চম দৃষ্টি আপোনালোকৰ চতুৰ্থ ঘৰত থকাৰ কাৰণে মিত্ৰৰ দৃষ্টি যিহেতু পৰি আছে, চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ মগজুৰ স্মৃতিশক্তি মজবুত দেখা গৈছে। বৃহস্পতিৰ দৃষ্টিৰ ফালৰ পৰা আপোনালোকৰ কিছুমান ক্ষেত্ৰত আপোনালোকে নিজে নিজৰ বেমাৰ কি হৈছে বুজি ল'ব পাৰিব লাগিব। নিজে অন্বেষণ কৰিব বা নিজে ভাবি পেলাই আপোনালোকৰ কি প্ৰব্লেম হৈ আছে আপোনালোকে আইডেণ্টিফাই কৰিব পাৰিব লাগিব। অন্যথা কিছুমান ভুল ট্ৰিটমেণ্ট বা আপোনালোকৰ এইখিনি সময়ছোৱাত অনাহকত কিছুমান এক্সট্ৰা খৰচ কৰোৱাব পাৰে। ইয়াতে 2026 31 অক্টোবৰৰ পিছত যিহেতু আহিব, ইয়াৰ পৰা দৃষ্টি দিব আপোনালোকৰ বুদ্ধিস্থানত, সন্তানৰ স্থানত বৃহস্পতিৰ সপ্তম দৃষ্টি আহিব, আপোনালোকৰ জীৱনসংগিনীৰ স্থানত বৃহস্পতিৰ নৱম দৃষ্টি আহিব, ভাগ্যস্থানত অতিশয় ভাল স্থিতি। এইখিনি সময়ছোৱাত আপোনালোকৰ সন্মান প্ৰাপ্তিৰ কাৰণে ভাল হ'ল। বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি বেনিফিটেড হ'ব পাৰিব। বৃহস্পতি হৈছে এটা জ্ঞানৰ কাৰক হয়, জ্ঞানৰ কাৰক, বুদ্ধিৰ কাৰক, আপোনালোকৰ মগজুৰ স্মৃতিশক্তিৰ কাৰক হয়, দেহৰ চৰ্বিৰ কাৰক হয়। বৰ্তমান সময়ছোৱাত আপোনালোকৰ স্বাস্থ্যজনিত ইম্প্ৰুভমেণ্ট দেখা দিব। বৃহস্পতিৰ দৃষ্টি যিহেতু আপোনালোকৰ বুদ্ধিস্থানত আহি আছে, চ' বুদ্ধিবৃত্তিৰ জৰিয়তে আপোনালোকৰ সন্তানৰ ফালৰ পৰাও আনকি ছাপোৰ্ট পাব। নিজৰ বুদ্ধিবৃত্তিৰ জৰিয়তে আপোনালোকে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰতো আপোনালোকে ভাল ৰিজাল্ট পাব পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ফাইনেন্স যদি পঢ়ি থাকে, MBA যদি কৰি আছে ফিনান্সত, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। যদি এগ্ৰিকালচাৰেল ৰিলেটেড ক্ষেত্ৰত যদি কিবা পঢ়ি আছে তেতিয়াহ'লেও ভাল। জুডিচিয়েল বিভাগত যদি পঢ়ি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে। বৃহস্পতি ৰাশিৰ পৰাই আপোনালোকৰ দৃষ্টি সপ্তম ঘৰত থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকৰ লাইফ পাৰ্টনাৰৰ ফালৰ পৰা হওক বা ব্যৱসায়িক পাৰ্টনাৰৰ ফালৰ পৰা হওক সহায় লাভ কৰিব পাৰিব। দৈনন্দিন খৰচৰ ক্ষেত্ৰত অলপ অধিক দেখা গৈছে, কিন্তু আপোনালোকে যদি অকণমান মিতব্যয়ী হৈ চলিবলৈ চেষ্টা কৰে তেতিয়াহ'লে সময়ত যেতিয়া বস্তু যিটো প্ৰয়োজন হৈছে তেতিয়াহে খৰচ কৰিব। ভৱিষ্যতে কামত আহিব বুলি যদি আপোনালোকে ইনভেষ্টমেণ্ট কৰি দিয়ে প্ৰব্লেম ক্ৰিয়েট হ'ব। বৃহস্পতিৰ স্থিতি আপোনালোকৰ ৰাশিত থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে ভাগ্যৰ ফালৰ পৰাও ছাপোৰ্ট পাব, পিতা বা গুৰুজনৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব। উচ্চ শিক্ষাৰ কাৰণে ঘৰৰ পৰা দূৰত যায় যদি বিদেশত কিবা পঢ়ি আছে বা পঢ়িবলৈ ইচ্ছা কৰি আছে, এইখিনি সময়ছোৱাত অপৰচুনিটি পাব। ধৰ্ম কৰ্মৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। শনিৰ স্থিতি আছে অষ্টম ঘৰত। অষ্টম ঘৰত শনি এটা আয়ুসৰ কাৰক হয়, মৃত্যুস্থান হয়, এইটো এটা আয়ুসৰ স্থান হয়। শনি য'ত থাকে তাৰ ঘৰটোৰ ফলটো পাওঁতে আপোনালোকৰ ডিলে কৰায়, চ' আপোনালোকৰ আয়ুসৰ তো দিলে মানে কি আয়ুসটো বঢ়াব। বৰ্তমান সময়ছোৱাত শনিৰ তৃতীয় দৃষ্টি পৰি আছে আপোনালোকৰ কৰ্মস্থানত। কৰ্মস্থানত শনিৰ দৃষ্টিয়ে কি কৰে যে আপোনালোকৰ প্ৰাইভেট ছেক্টৰত অধিক কষ্ট কৰোৱাব বিচাৰে, শাৰীৰিক শ্ৰম বেছিকৈ কৰোৱাব বিচাৰে। তাৰ প্ৰতি অলপ যদি ৰেডি থাকিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কৰ্মস্থানতো নতুন কৰ্মপ্ৰাপ্তি, পদোন্নতি এইবিলাক দেখা গৈছে। শনিৰ সপ্তম দৃষ্টি পৰি আছে আপোনালোকৰ এইটো দ্বিতীয় ঘৰত। শনিৰ সপ্তম দৃষ্টিয়ে অন্যায়ত লিপ্ত কৰাব বিচাৰে। চ' আপোনালোকৰ যিবিলাক ছেভিংছ হয়, যিবিলাক আপোনালোকৰ ধন হয়, চ' তাৰ প্ৰতি অকণমান ধ্যান ৰাখিব লাগিব। কোনোবা নহয় কোনোবা শত্ৰুৱে এইখিনি সময়ছোৱাত ডিষ্টাৰ্ব দিব পাৰে। আপোনালোকৰ জমা ধন অনাহকত কাৰোবাৰ নহয় কাৰোবাৰ শত্ৰুতাৰ সন্মুখীন হৈ কিনে এক্সট্ৰা খৰচ কৰিব পাৰে। শনিৰ দশম দৃষ্টি পৰি আছে আপোনালোকৰ বুদ্ধিস্থানত। দশম দৃষ্টিয়ে হানি কৰিব বিচাৰে। এইটো এটা সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত যিসকলে ভাবি আছে তেওঁলোকৰ কাৰণে অলপমান শ্লাইটলি প্ৰব্লেমেটিক হ'ল। অৱশ্যে 2 জুনলৈকে ভাল দেখা গৈছে, আকৌ 31 অক্টোবৰৰ পিছলৈকে ভাল দেখা গৈছে। বাকীখিনি সময়ছোৱাত অৰ্থাৎ 2 জুনৰ পৰা আপোনালোকৰ 31 অক্টোবৰৰ তাৰিখলৈকে এইখিনি সময়ছোৱাত সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত প্ৰব্লেমেটিক দেখা গৈছে। অলপ সাৱধান হ'ব, ডক্তৰৰ পৰামৰ্শ শুনি চলিব। শনিৰ স্থিতি আৰু দৃষ্টি আমি চালোঁ। পঢ়া শুনাৰ ক্ষেত্ৰত কম যে অলপ টাইম টেবুল বনাই পঢ়ক, বেছিকৈ টাইম দিয়ক, তেতিয়া আপোনালোকে বেনিফিটেড হ'ব পাৰিব। ৰাহুৰ স্থিতি আছে সপ্তম ঘৰত 25 নৱেম্বৰ তাৰিখলৈকে। ৰাহুৰ দৃষ্টি পৰিছে ইনকামৰ ঘৰত। সপ্তম ঘৰত ৰাহুৰ স্থিতি থাকিলে যদি আপোনালোকে অনাতাঁৰ মাধ্যম বা ইনফৰমেশ্যন টেকন'লজি বা আপোনালোকে যদি ঔষধ ৰিলেটেড যদি ব্যৱসায় কৰি আছে, এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে। অনাতাঁৰ মাধ্যম মানে যিবিলাক ৱায়াৰলেছ কমিউনিকেশ্যন হয়, ডিজিটেল মিডিয়া হয়, এইবিলাক ক্ষেত্ৰৰ সৈতে যদি জড়িত কিবা কাম কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। ৰাহুৰ দৃষ্টিয়ে আপোনালোকৰ ইনকামত বৃদ্ধি কৰিব। ৰাহুৰ স্থিতি আপোনালোকৰ ব্যৱসায়ৰ ঘৰত থকাৰ কাৰণে শনিৰ ৰাশিত যিহেতু আছে, এইটো এটা অতিশয় ভাল স্থিতি। চ' বৰ্তমান সময়ছোৱাত বেনিফিটেড হ'ব পাৰিব। ৰাহুৰ নৱম দৃষ্টি পৰি আছে আপোনালোকৰ তৃতীয় ঘৰত। ভাই ভনীৰ সৈতে এইখিনি সময়ছোৱাত মনোমালিন্য কৰাব পাৰে। কিছুমান সৰু সুৰা ভ্ৰমণ কৰি আপোনালোকৰ দেহাৰ অত্যাধিক কষ্ট কৰোৱাব পাৰে। তাৰ প্ৰতি অলপ ধ্যান ৰাখিব লাগিব। আপোনালোকে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। এতিয়া দেখুৱাই দিছোঁ কেতু যিহেতু 25 নৱেম্বৰ তাৰিখলৈকে ইয়াতে আছে। কেতুৰ দৃষ্টি পৰি আছে পঞ্চম ঘৰত, কেতুৰ দৃষ্টি পৰি আছে নৱম ঘৰত। কেতুৰ ৰাশিত স্থিতি থকাৰ কাৰণে আপোনালোকে কষ্ট কৰিব পৰা ক্ষমতাটো ষ্ট্ৰং থাকিব, কিন্তু ভাল এটা পজিটিভ থিংকিং কৰোঁতে অলপ প্ৰব্লেম হ'ব। পাৰিলে আপোনালোকে 3টা শনিবাৰে বান্দৰক গুড় খুৱাব পাৰে। 2026 বৰ্ষৰ নৱেম্বৰ মাহৰ
25 তাৰিখলৈকে এইখিনি সময়ছোৱাত মনত কিছুমান বিৰক্তি ভাৱ আহিব পাৰে কিবা এটা কাম কৰিলেও তাৰ প্ৰতি ইণ্টাৰেষ্টটো অলপ কম দেখা গৈছে কেতুৰ স্থিতি যেহেতু আপোনালোকৰ ৰাশিত আছে কেতু অকণমান আপোনালোকৰ ধৰ্ম কৰ্মৰ ক্ষেত্ৰত কাৰক গ্ৰহ হয় ঈশ্বৰ ভক্তি আপোনালোকে এইখিনি সময়ছোৱাত অলপ কৰি থাকিব তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব কেতুৰ দৃষ্টি যেহেতু সন্তানৰ ঘৰত আহি আছে এইখিনি সময়ছোৱাত সন্তানৰ ফালৰ পৰা অলপ কিছুমান আনএক্সপেক্টেড ৰিজাল্ট যিটো আপোনালোকে আশা কৰা নাছিলে বা ৰিজাল্ট অকণমান আশা কৰাতকৈ অলপ বেয়া হ'ব পাৰে চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব আপোনালোকৰ সন্তানৰ ফালৰ পৰা অলপ বিৰক্তি ভাৱ আহিব পাৰে কিছুমান দুশ্চিন্তা আহিব পাৰে চ' অলপ ধৈৰ্য ধৰি চলিব লাগিব কেতুৰ দৃষ্টি যিহেতু 25 তাৰিখলৈকে আপোনালোকৰ ভাগ্য স্থানত আছে ভাগ্য হয় এইটো ধৰ্ম কৰ্মৰ স্থান হয় চ' ধৰ্ম কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কেতু নিশ্চয় ছাপৰ্ট লাভ কৰিব পাৰিব এতিয়া দেখুৱাই দিছোঁ যে 25 নৱেম্বৰৰ পিছত ৰাহু আহিব ইয়াতে ৰাহু যেতিয়া ইয়াতে আহিব ঠিক একে সময়তে কেতু আহিব ইয়াৰ পৰা উল্টা ডাইৰেকশ্যনত আহি মানে বক্ৰী মোচনত যিহেতু থাকে ইয়াতে চ' এইখিনি সময়ছোৱাত আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব ৰাহুৰ ষষ্ঠ ঘৰত স্থিতিয়ে আপোনালোকৰ ৰাহুৰ দৃষ্টি আনিব আপোনালোকৰ কৰ্মস্থানত আৰু ধন বা ছেভিংছৰ ঘৰত ছেভিংছৰ কাৰণে আপোনালোকৰ কম্পিটিশ্যন কৰি এইখিনি সময়ছোৱাত কম্পিটিটিভ এক্সাম পাছ কৰি কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে কম্পিটিটিভ এক্সাম পাছ কৰাৰ কাৰণে আপোনালোকৰ বহুত ভাল হ'ল ধনত বৃদ্ধিৰ কাৰণে আপোনালোকৰ উচ্চ অভিলাষ লাগিব উচ্চ অভিলাষে আপোনালোকৰ ছেভিংছত বৃদ্ধি কৰাব কৰ্মস্থানত পদোন্নতি কৰিব লাগিলে কম্পিটিশ্যন কৰিব লাগিব উইদাউট কম্পিটিশ্যন আপোনালোকে বেনিফিটেড হ'ব নোৱাৰিব ৰাহুৰ 25 নৱেম্বৰ তাৰিখৰ পিছত আপোনালোকৰ মকৰ ৰাশিত ইয়াতে স্থিতি থকাৰ কাৰণে কিছুমান এলাৰ্জিজনিত প্ৰব্লেম হ'ব পাৰে শ্বাস প্ৰশ্বাসজনিত প্ৰব্লেম আনিব পাৰে তাৰ প্ৰতি অলপ সাৱধান হ'ব কেতুৰ স্থিতি আছে আপোনালোকৰ দ্বাদশ ঘৰত কেতুৰ স্থিতিৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকে অলপ কিছুমান ক্ষেত্ৰত যে বিদেশ ভ্ৰমণ যিসকলে কৰি আছে তেওঁলোকৰ কাৰণে বৰ এটা ভাল নহ'ল অলপ বিৰক্তিকাৰক হ'ব পাৰে যে বৰিং লাগিছে কিবা এটা কাম কৰিবলৈ গৈও আপোনালোকে টকা পইচা খৰচৰ ক্ষেত্ৰতো কিছুমান হঠাতে খৰচ ওলাব পাৰে যিটো আপোনালোকে বাধ্যত পৰি খৰচ কৰিবলগীয়া হৈছে তেনেকুৱা দেখা গৈছে কেতুৰ স্থিতি 25 নৱেম্বৰৰ পিছত যেহেতু ইয়াতে থাকিব ইয়াৰ পৰা দৃষ্টি আহিব পঢ়া শুনাৰ ঘৰত আৰু আপোনালোকৰ মুখ্য ত্ৰিকোণটো গোটেই কভাৰ কৰিব চ' মুখ্য ত্ৰিকোণত কেতুৰ স্থিতি হ'লে এইটো এটা ভাল গোটেইকেইটা যিহেতু ত্ৰিকোণটোৰ শীৰ্ষবিন্দুকেইটা কেতুৰ এক্সেছত থাকিব চ' সেইখিনি সময়ছোৱাত আপোনালোকে ধৰ্ম কৰ্মৰ ক্ষেত্ৰত মেডিটেশ্যন কৰাৰ ক্ষেত্ৰত সিদ্ধি লাভৰ ক্ষেত্ৰত এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে এতিয়া মই আপোনালোকক থুলমূলকৈ কৈ দিছোঁ কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে জানুৱাৰীৰ পৰা মে' মাহলৈকে মিথুন ৰাশিত থকা বৃহস্পতিয়ে কৰ্মক্ষেত্ৰত নতুন সুযোগ আনিব প্ৰজেক্ট কিছুমানত আপোনালোকক নিয়োজিত কৰিব পাৰে আৰু শিক্ষামূলক আপোনালোকৰ উদ্যোগত সহায় কৰিব 2 জুনৰ পিছত বৃহস্পতি কৰ্কট ৰাশিত থকাৰ কাৰণে আপোনালোকৰ পাৰিবাৰিক দায়িত্ব আৰু চতুৰ্থ ঘৰত দৃষ্টিও আহিব চ' সম্পত্তি আৰু ঘৰৰ সৈতে জড়িত নিৰ্মাণ কাৰ্যত আপোনালোকৰ মনোনিৱেশ বৃদ্ধি কৰিব পাৰিব 31 অক্টোবৰৰ পিছত সিংহ ৰাশিত থকা বৃহস্পতিয়ে নেতৃত্ব স্বীকৃতি আৰু আপোনালোকৰ সৃষ্টিশীল উদ্যোগত অগ্ৰগতি আনিব মংগলৰ মে'ৰ পৰা 11 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত আপোনালোকৰ মাজত উদ্যম বৃদ্ধি কৰিব তাৰিখৰ এইখিনি যিটো ডিউৰেশ্যন মে'ৰ 11 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত মনৰ উদ্যমত বৃদ্ধি কৰিব শনি গ্ৰহটোৱে ধৈৰ্য আৰু স্থিতি কামত দীৰ্ঘম্যাদী সফলতাৰ ক্ষেত্ৰত নিশ্চিত আপোনালোকক সহায় কৰিব সাৱধানতা অৱলম্বন কৰিব এপ্ৰিলৰ পৰা জুন মাহলৈকে মংগল আৰু শনিৰ সংযোগে মানসিক চাপ আৰু কৰ্মক্ষেত্ৰত কিছুমান বিতৰ্কৰ সম্ভৱ দেখা গৈছে এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত কেনেকুৱা হ'ব আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত চালে বছৰটোৰ আৰম্ভণিতে ধন লাভৰ গতি ধীৰ গতিত হ'ব কাৰণ বৃহস্পতি ইনকামৰ ঘৰত আছে যদিও ধনস্থানত ছেভিংছ হোৱা নাই বৰ্তমান সময়ছোৱাত বৃহস্পতি শত্ৰু ৰাশিস্থ হৈ আছে জুনৰ পিছত বৃহস্পতিয়ে যেতিয়া কৰ্কট ৰাশিত যাব তেতিয়া সম্পত্তি ঘৰ যান বাহন আৰু পাৰিবাৰিক ক্ষেত্ৰত বিনিয়োগ বা ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত সহায় কৰিব আপোনালোকে গাড়ী মটৰ লোৱাৰো যোগ দেখা গৈছে 31 অক্টোবৰৰ পিছত নিজৰ ঘৰত বৃহস্পতিয়ে আপোনালোকৰ মিত্ৰ ৰাশিত যেতিয়া যাব তেতিয়া নতুন আয়ৰ উৎস আনিব সৃষ্টিশীল কামৰ পৰা আপোনালোকৰ লাভত বৃদ্ধি কৰিব শনি গ্ৰহটোৰ প্ৰভাৱে দীৰ্ঘম্যাদী সঞ্চয় আৰু বিনিয়োগৰ স্থিতিশীলতা নিশ্চিত কৰিব নৱেম্বৰৰ 25 তাৰিখৰ পিছত ৰাহু যেতিয়া মকৰ ৰাশিলৈ যাব নতুন বিদেশী বা অনলাইন আয়ৰ আপোনালোকৰ সুযোগ বৃদ্ধি কৰিব উপদেশ কিছুমান দিব বিচাৰিছোঁ অক্টোবৰৰ পূৰ্বে আপোনালোকে পইচা পাতি ধাৰলৈ নিদিব বা ধাৰলৈ নল'ব আপোনালোকে ইনভেষ্টমেণ্টটো নকৰিব বা ধাৰলৈ নল'ব নহ'লে আপোনালোকৰ এইখিনি সময়ছোৱাত এই ইনভেষ্টমেণ্টটোৱে আপোনালোকৰ মূৰৰ বিষৰ কাৰণ হ'ব পাৰে চ' তাৰ প্ৰতি অলপ আপোনালোকে ধ্যান ৰাখিব লাগিব এতিয়া দেখুৱাই দিছোঁ পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰত কেনেকুৱা হ'ব পৰিয়াল আৰু সম্পৰ্কৰ ক্ষেত্ৰত মানুহৰ সৈতে কেনেকুৱা থাকিব
বৰ্ষটোৰ প্ৰথম ভাগত পাৰিবাৰিক জীৱনত শান্তি আৰু সমন্বয় থাকিব। জুনৰ পিছত বৃহস্পতিয়ে দাম্পত্যত সুখ আনিব। বৃহস্পতিয়ে দ্বাদশত থাকিলে কিছুমান আপোনালোকৰ ঘৰুৱা সুখ ভোগৰ ক্ষেত্ৰত হাজবেণ্ড ৱাইফৰ দাম্পত্য সুখত আপোনালোকৰ ভাল দেখা গৈছে। অবিবাহিতসকলৰ কাৰণে কৈছোঁ আপোনালোকৰ নতুন সম্পৰ্কৰ সূচনা কৰিব। এইখিনি সময়ছোৱাত সন্তান আৰু শিক্ষাৰ্থীৰ ক্ষেত্ৰত জুনৰ পৰা অক্টোবৰ মাহত ধৈৰ্যৰ প্ৰয়োজন হ'ব। আপোনালোকৰ পৰিৱেশটো পঢ়াৰ পৰিৱেশটো ডিষ্টাৰ্ব থাকিব পাৰে। মংগলৰ কৰ্কট ৰাশিত যেতিয়া গতি কৰিব তেতিয়া পাৰিবাৰিক উত্তেজনা আৰু ভুল বুজাবুজি হ'ব পাৰে, তাৰ প্ৰতি ধ্যান ৰাখিব। স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত কৈছোঁ শাৰীৰিকভাৱে স্বাস্থ্য মধ্যম মানৰ থাকিব। মানসিক চাপ, নিদ্ৰাহীনতা, পাকস্থলী বা ৰক্তচাপজনিত সমস্যা এইখিনি সময়ছোৱাত দেখা দিব পাৰে, ধ্যান ৰাখিব। ধ্যান, প্ৰাতঃস্মৰণ আৰু ব্যায়াম আপোনালোকৰ কাৰণে উপকাৰী হ'ব। যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ কাৰণে বৃহস্পতি নিজৰ যিহেতু আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰত ৰাশিত থাকিব আৰু আপোনালোকৰ যেতিয়া চতুৰ্থ ৰাশিত যাব, আপোনালোকৰ 4 নম্বৰ কৰ্কট ৰাশিত যাব, আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব। পইচা পাতি অলপ খৰচ কৰিব পাৰে, তাৰ প্ৰতি অলপ ৰেডি থাকিব। জুনৰ পৰা অক্টোবৰ মাহৰ সময়ত অনুশীলন বজাই নিয়মিতভাৱে আপোনালোকে যদি পঢ়িব পাৰে তেতিয়াহ'লে উত্তম ফল পাব। আধ্যাত্মিকতা আৰু উপায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? শনি গ্ৰহটো আপোনালোকৰ মীন ৰাশিত থকাৰ কাৰণে আপোনালোকৰ ধ্যান, সাধনা আৰু অন্তৰ্জগতৰ বিকাশ কৰিব পাৰিব। ৰাহু আৰু কেতুৰ স্থানান্তৰ নৱেম্বৰৰ 25 তাৰিখে যেতিয়া হ'ব, নতুন আধ্যাত্মিক অভ্যাস আৰম্ভ কৰিবলৈ শুভ হ'ব। প্ৰতিদিনে আপোনালোকে ওম গুৰুৱে নমঃ বা ওম গ্ৰাম গ্ৰীম গ্ৰম সহ গুৰুৱে নমঃ এইটো বৃহস্পতিৰ বীজ মন্ত্ৰ জপ কৰিব পাৰে, সকলোৱে পাৰে এইটো। আৰু নিজৰ জন্মচক্ৰত যদি বৃহস্পতি লগ্নৰ ফালৰ পৰা যদি অশুভ স্থিতিত থাকে বা যদি আপোনালোকৰ ফাংচনেল মেলিফিক হয়, তেতিয়াহ'লে আপোনালোকে পিতপ বস্ত্ৰ অৰ্থাৎ হালধীয়া কাপোৰ আৰু চন্দন আপোনালোকে দান দিব পাৰে। শনিবাৰে আপোনালোকৰ মিঠাতেলৰ চাকি জ্বলাব পাৰিলে তুলসীৰ তলত, তেতিয়া আপোনালোকৰ মানসিক শান্তিৰ কাৰণে খুব ভাল হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত এতিয়া মূল্যায়ন বাৰু কৰাই দিছোঁ, সকলো ক্ষেত্ৰতে মূল্যায়ন কৰিলে কেনেকুৱা হ'ব বাৰ্ষিকভাৱে সাৰাংশটো কৈ দিছোঁ। কৰ্মজীৱনত ধৈৰ্য আৰু উদ্যমৰ সহায়ত স্থিৰ অগ্ৰগতি হ'ব, 80% পজিটিভ বুলি ক'ব পাৰি। আৰ্থিক ব্যৱস্থাৰ ক্ষেত্ৰত আয় বৃদ্ধি হ'ব, বিনিয়োগ আপোনালোকৰ স্থিতিশীল হ'ব, ইয়াতেও 80% পজিটিভ বুলিয়ে ক'ব পাৰি। সম্পৰ্ক আৰু পৰিয়ালবৰ্গৰ ক্ষেত্ৰত পাৰিবাৰিক সুখ আৰু সন্তানৰো সহায় পাব, ইয়াতেও 80% পজিটিভ ক'ব পাৰি। 40% আপোনালোকৰ 20% নিগেটিভ থাকিব। অলপ মাজে মাজে তাৰমানে পৰিয়ালতো হাই কাজিয়া হ'ব পাৰে। স্বাস্থ্যজনিত ক্ষেত্ৰত বিশেষ মনোযোগ দিব লাগিব, ইয়াতে 60% পজিটিভ 40% নিগেটিভ আছে। চ' তাৰ ক্ষেত্ৰত আপোনালোকৰ মানসিক শান্তি আপোনালোকে নিজেই চেষ্টা কৰি বজাই ৰাখিব পাৰিব লাগিব। আধ্যাত্মিকতাৰ ক্ষেত্ৰত ধ্যান আৰু সাধনাৰ ক্ষেত্ৰত আগ্ৰহ বৃদ্ধি হ'ব, ইয়াতেও 80% ভাল ফলে পাব, 20% অলপ শ্লাইটলি নিগেটিভ থাকিব পাৰে। সামগ্ৰিকভাৱে ভাগ্যটো যদি চাওঁ স্থিৰ অগ্ৰগতি হ'ব, নতুন সুযোগ আৰু স্বীকৃতি আহিব। চ' ইয়াতে 80% আপোনালোকৰ কাৰণে পজিটিভ দেখা গৈছে। চ' আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে 2026 বৰ্ষটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ।